আমার সম্মানীয় শ্রী প্রমোদ বড় ডাঙরের নেতৃত্বত আমার বিটিআর সরকারে 40টা সমষ্টিত হিতাধিকাৰীসকলক লৈ পেলাই যি জনসভা আমি পাতিছোঁ আৰু এখেতসকলক অৰ্থ সামাজিক সজাগতা আমি সভা পাতিছোঁ। ইয়াৰ মাধ্যমেৰে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, তাহানি 35 বছৰ বড়ো আন্দোলনৰ সময়ত আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এটা শংকাত ভুগিছিলে, পূৰ্ণিমা ৰাতি আকৌ আহি পাবনে নাই। 35 বছৰে আমি চাগে কিবা এটা কাৰণত আমি অমাৱস্যা ৰাতিত হৈ আছিলোঁ, শংকাত ভুগিছিলোঁ, ঘৰৰ বাহিৰত ওলাবলৈ সক্ষম হোৱা নাছিলে, কোনে কাৰোবাৰ ভয় ভাবুকিত আমি জীৱন যাপন কৰিব লগা হৈছিলে। সেইবোৰ যে আমি মুক্ত কৰিবলৈ সক্ষম হ'লোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে যে আজি বিকল্প ৰাস্তা হিচাপে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শ্ৰেণীবিহীন এখন সমাজ গঢ়িবলৈ যে আমি সক্ষম হৈছোঁ, সেইটো আদৰি লৈ পেলাই বিকল্প ৰাস্তা হিচাপে আজি UPPL দলক আজি গ্ৰহণ কৰিছে। সেই বস্তুটোকে আমি প্ৰমাণ দেখুৱাবৰ কাৰণে হিতাধিকাৰীসকলৰ লগত আলোচনা আৰু আমাৰ সমাজখন যেন কোনোবাই ধৰ্মৰ নামত, কৰ্মৰ নামত, জাত পাতৰ নামত আৰু বিভাজন আনিব নোৱাৰে, বা আমাৰ অৰ্থনীতিক লৈ পেলাই কোনোবা পলিটিক্স কৰিব নোৱাৰে, পলিটিক্সৰ ওপৰত পলিটিক্স কৰিব নোৱাৰে, সেইটোৰ কাৰণে আমি সজাগতা সভাবোৰ আমি পাতিছোঁ। আজি আমাৰ বিটিআৰ চৰকাৰে মানে হিতাধিকাৰীসকলক লৈ এটি মিটিংটো পাতিছে ধনশিৰি সমষ্টিত। আমি প্ৰায় 40টা সমষ্টিতে এই মিটিংটো পাতাটো আৰম্ভ কৰিলোঁ। এইটো প্ৰায় আমাৰ 32 নম্বৰ হৈ গ'ল আৰু 8টা সমষ্টি বাকী আছে। হিতাধিকাৰীসকললৈ মানে যি আঁচনিবিলাক আমাৰ বিটিআৰ চৰকাৰে বনাইছে আৰু আমি কি কাম কৰিছোঁ যোৱা 4.5 বছৰত, এই সকলো কথাটো জনোৱাৰ বাবে এই মিটিংটো আমি ইয়াত আয়োজন কৰিছোঁ। বিটিআৰৰ প্ৰমুখ আহিব লগা কথা আছিল, কিন্তু আজি মাননীয় ভাৰতৰ গৃহমন্ত্ৰী মহোদয় বিশেষ এটা মানে এজেণ্ডাত ডিছকাছ কৰাৰ বাবে তেখেতক মানে এটা ইনভাইট কৰাৰ বাবে তেখেতে দিল্লীলৈ গ'ল, তেখেতে আজি ইয়াত উপস্থিত হ'ব পৰা নাই। কিন্তু আমি এই ধনশিৰি সমষ্টিত আমি কি কাম কৰিছোঁ আৰু বিটিআৰৰ 35 লক্ষ মানুহ জাতি জনগোষ্ঠীৰ মাজত আমি কেনেকৈ আগবাঢ়ি আছোঁ, এই সকলো কথাটো আমাৰ ৰাইজৰ লগত বুজা কৰাৰ বাবে বা আমাৰ যিবিলাক ফ্লেগশ্বিপ আঁচনিবিলাক, যিবিলাক স্কিমবিলাক আমি বনাইছোঁ, এই কথাবিলাক ইয়াত বুজোৱাৰ বাবে এই মিটিং। তো আমি নিশ্চয় আজি দেখিছোঁ ইয়াত মানে প্ৰায় 10,000 মানে হিতাধিকাৰীসকল ইয়াত উপস্থিত আছে। প্ৰত্যেক সমষ্টিতে এই মিটিংটো হৈছে। ইয়াৰ অলপ আগত আমাৰ ৰাতিপুৱা 11টা বজাত আমি হৰিসিংহ সমষ্টিতে এনেকৈ মিটিংটো পাতি আহিছোঁ। অহাকালি আমাৰ মানে দৰঙাজুলিত আছে, মুছলপুৰত আছে আৰু 8টা মিটিং আছে। তো অহা 12 তাৰিখত এই মিটিংটো আমাৰ সমাপন হ'ব। তো এটা সুন্দৰ এটা মানে ছাপৰ্ট হিতাধিকাৰীসকলৰ পৰা আমি পাইছোঁ আৰু অহা দিনত তেখেতসকলক নিশ্চয় মানে এটা ভাল চৰকাৰ বনোৱাৰ বাবে তেখেতসকলক আগবাঢ়ি আহিব বুলি আমি আশা কৰিছোঁ।